কৰ্মকৰ্তা আছে আৰু ডিব্ৰুগড় জিলাৰ বিষয়ববীয়াসকল সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। এটা ভাল প্ৰয়াস হৈছে। এনেকুৱা ধৰণৰ কামবোৰৰ দ্বাৰা মানুহ এটা সুস্থ আৰু সবল হৈ থাকিব পাৰে, মানসিক বা শাৰীৰিকভাৱে হ'লেও। মানৱ ধৰ্ম বুলি ক'লে এটা ডাঙৰ বস্তু হয় আচলতে। পৃথিৱীত ভগৱানে যেতিয়া জীৱ জন্তু চৰাই চিৰিকটিবোৰ যেতিয়া বনাইছিলে, প্ৰত্যেকটো বস্তুৰে এটা কাৰণ আছে। কোনো এটা বস্তু প্ৰকৃতিত নষ্টৰ কাৰণে বনোৱা নাই। ধৰি লওক এতিয়া জংঘলত বাঘ আছে, লগত হৰিণাও আছে। হৰিণাই বাঘটো বাঘে হৰিণাটো খাব, বা ইমান দূৰলৈ নগৈ মই ওচৰতে যদি কওঁ, দেখে ডাঙৰ মহ এটা মাৰিলে, সিংহটোৱে মহ এটা মাৰিলে ধৰি লওক, এতিয়া মহটো প্ৰথমে মাংসখিনি হৰিণাই খাব, বাঘটোৱে লায়নটোৱে খাব, সিংহটোৱে। তাৰপিছত সৰু সুৰা যিবোৰ জীৱ জন্তু থাকে, শিয়াল তিয়াল ইত্যাদি এইবোৰে খাব। তাৰপিছত খাব চৰাই চিৰিকটি ইত্যাদিয়ে। দেখি পাইছেনে শগুনবোৰ আহে ইত্যাদি খায় তেনেকৈ। যেতিয়া সেইখিনিও শেষ হ'বগৈ, তেতিয়া দেখিব তাত কিছুমান সৰু সৰু পৰুৱা চৰুৱা বস্তুবোৰ আহিব খাবৰ কাৰণে। সেইখিনি যেতিয়া শেষ হ'ব, তাৰপিছত কিছুমান বীজাণু আহিব তাত। বীজাণু খাই তেতিয়া দেখিব যে গোটেই মহটোৰ মাত্ৰ কংকালটো বাকী থাকে, হাৰ্দিখিনি বাকী থাকে, চাফা হাৰ্দিখিনি বাকী থাকে তাত। কোনোতো তাত হাড়খিনি দেখিলে এনেকুৱা লাগে যে কোনোবাই ধুই থৈ গৈছে চাবোন পানী দি, কিন্তু তেনেকুৱা নহয়। এইখিনি ভগৱানৰ এটা নিয়ম হয়। আৰু প্ৰত্যেকটো বস্তুৰে এটা কাম থাকে, আৰু প্ৰত্যেকটো বস্তুৱেই পৃথিৱীখনত কিবা নহয় কিবা অৱদান দিয়ে। আমি যিকোনো বস্তু কেতিয়াবা দেখি হাঁহি দিওঁ। ধৰি লওক আমি এই যে জীয়া দেখিছেনে, জীয়াজনী এনেকৈ উৰি ফুৰি জীয়া এজনী আছে। এতিয়া সেই জীয়াজনী যদি আমি মাৰি দিওঁ, জানা যে সেই জীয়াজনী কি কাম কৰিব পাৰে? সেই জীয়াজনীয়ে বহুত মহ খাই দিয়ে, মানে সিহঁতি মহবোৰ আছে নহয়, বহুত মহ খায়। মানে এতিয়া যদি মহৰ সংখ্যা বহুত বেছি হ'লে তেতিয়া আমাৰ কি অৱস্থা হ'লহেঁতেন? সেইকাৰণে মহখিনি কণ্ট্ৰল কৰিবৰ কাৰণে ভগৱানে জীয়া টাইপৰ বস্তুবোৰ বনাইছে। এতিয়া মহৰো যে একো কাম নাই তেনেকুৱা নহয়, মহৰো কাম আছে, বেক্টেৰিয়াবোৰ কাম আছে। আমাৰ যেনেকৈ এতিয়া ধৰি লওক আমাৰ চবৰে চৰ্দি লগা বুলি কয়, চৰ্দি লগা চবেই জানে নহয়, মাই বেমাৰী ভাইৰেল ফিভাৰবোৰ হয়। এতিয়া চৰ্দি লগাটো ভাল বস্তু নে বেয়া বস্তু? আমিতো ভাবোঁ যে এইটো আমাৰ বেয়া লাগে, জ্বৰ উঠে, হাঁচি ওলায় ইত্যাদি ইত্যাদি হৈ থাকে। কিন্তু যেতিয়া ভগৱানে মানুহ জীৱ জন্তু বনাইছিলে, তেতিয়া এনেকুৱা ভাইৰাছ কিছুমান দিছিলে। আজিকালি ধৰি লওক ল'ৰা ছোৱালীবোৰক আমি ভেকচিন দিওঁ, টীকা বেজি দিওঁ নহয়, তাৰ পৰা বহুত বেমাৰৰ পৰা আমি বচাই ৰাখিবলৈ পাৰোঁ। আজিকালি এবিধ চৰ্দিৰ পৰাও বচাবৰ কাৰণে আমাৰ ভেকচিন আছে। কিন্তু ভগৱানে যেতিয়া বনাইছিলে তেতিয়া এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা কৰিছিলে। এতিয়া ভাইৰাছটো মানুহৰ গাত সোমাই দিলে, তোমাৰ গাত। এতিয়া সোমাই দিয়াৰ লগে লগে মানুহটো নামাৰে, কিন্তু ভাইৰাছটোৱে অলপ দিন ভোগাব। ভোগাৰ পিছত যেতিয়া আমি হাঁচি মাৰিম বা কাহ পৰিম, তেতিয়া মানে ভাইৰাছটো আমাৰ গাৰ পৰা ওলাই যায়, ওলাই গৈ বেলেগ এটা মানুহৰ গাত লাগিবগৈ। কিন্তু আমাক কি লাভ হ'ল তাৰ পৰা? আচলতে আমাৰ লাভ হ'ল যিটো ভাইৰাছটোৱে আমাৰ গাত সোমাইছিলে, তাৰ পৰা এটা এণ্টিবডি বুলি বস্তু এটা উলিয়ায়। এণ্টিবডি মানে যিটো আমাৰ ভেকচিন দিলে হয়, এই এণ্টিবডি যদি আমাৰ গাত থাকে নহয়,